ৰাজ্যসভা সাংসদ, অল ইণ্ডিয়া কংগ্ৰেছ মাইনৰিটি চেলৰ সভাপতি, বিশিষ্ট শিল্পী কবি ইমৰান প্ৰতাপগড়ী ডাঙৰীয়া অসমত আহি শালবাৰী সমষ্টিত ৰাইজক সম্বোধন কৰিলে, ক'লে যে BPF আৰু UPPLক ভোট দিয়া মানে BJPক ভোট দিয়া। আৰু ভাল লাগিল যে তেওঁ ক'লে যে BJP দলৰ হিংসা ৰাজনীতি মাত্ৰ কংগ্ৰেছ দলে শেষ কৰিব পাৰিব। যিহেতু কংগ্ৰেছ দল ৰাহুল গান্ধী ডাঙৰীয়া কোৱাৰ দৰে মহব্বত কি দোকান নফৰত কি বজাৰত খুলিবলৈ বিচাৰে, প্ৰায়ত তৰুণ গগৈদেৱক দৰে সকলোকে সামৰিব বিচাৰে। মই মাত্ৰ এটাহে কথা কওঁ, ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান পাতল ভাৱেৰে যে ক'লে যে BTRৰ কিয় প্ৰয়োজন আছে, এই কথাটো আমি সম্পূৰ্ণভাৱে গৰিহণা দিছোঁ। এয়া হ'ল BTR চুক্তি কৰা মানুহসকলৰ আৰু শ্বহীদসকলৰ প্ৰতি এটা অপমানজনক বক্তব্য। আমি দাবী জনাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয় এই কথা কোৱাৰ কাৰণে আমাৰ BTR অঞ্চলৰ মানুহৰ পৰা ক্ষমা বিচাৰিব লাগে। যি কথা মই আগতে কৈছিলোঁ এইখিনি কথা সত্য প্ৰমাণ হ'ল। তেওঁ BTRটো নোহোৱাটো বিচাৰে, তেওঁ অসমত 6 schedule নোহোৱাটো বিচাৰে, তেওঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লক নোহোৱাটো বিচাৰে। তেতিয়াহে গৈ তেখেতৰ পৰিবাৰ চুকে কোণে ৰিজৰ্ট খুলিব পাৰিব, তেতিয়াহে তেখেতৰ পৰিবাৰ চাৰিওফালে বাগান কিনিব পাৰিব, তেতিয়াহে তেওঁ চাৰিওফালে আদানী আম্বানী বা পতঞ্জলিক মাতি দিব পাৰিব। তো এয়া হ'ল তেখেতৰ বাস্তৱ উদ্দেশ্য। আৰু দুখ লাগে যে যোৱাকালি যে তেওঁ ক'লে যে UPPL BPF চব আমাৰ লগত কোনো প্ৰভাৱ নেপেলায়, এই কথাটো BPF আৰু UPPLে নাকচ কৰা নাই। মানে তেওঁ দুয়োটাই দলে মানি লৈছে কি হয় আমি BJP দল লগত কোন হাত মিলাব পাৰোঁ, এয়াই লৈ UPPL আৰু BPFৰ মাজত প্ৰতিযোগিতা চলি আছে। স্থানীয় ৰাইজৰ নিৰাপত্তা মাটি অধিকাৰৰ সম্পৰ্কত মাত্ৰ কংগ্ৰেছ দলে মাত মাতে। ময়ো তেখেতৰ যুক্তি দৰে তেখেতৰে কথা উত্তৰ কওঁ যে তেওঁ বাংলাদেশী ষ্টাইলৰ কথা কয়। মুখ্যমন্ত্ৰীৰ আজি মুখটো কলা হৈ গৈছে। যোৰহাট, ঝাৰখণ্ড 10 ছেপ্টেম্বৰৰ পৰাজয়ৰ পিছত এতিয়া BJP নেতৃত্ব গম পাই গৈছে যে তেখেতৰ অহংকাৰৰ ভ্ৰষ্টাচাৰী শাসনৰ বাবে BJP নিশ্চিতভাৱে চৰকাৰৰ পৰা তেওঁক ত্যাগ দিব লাগিব। আৰু সেইকাৰণে নিজকে বচাবলৈ 10 ডিচেম্বৰ আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গাদীৰ পৰা আঁতৰাব। তেওঁ নিজে কৈ লওক।